আজি গাহৰি মাংস আনিলে আমি সাধাৰণতে গাহৰি মাংস তেনেকৈ নাখাওঁৱে। বছৰেকত এবাৰ খোৱা হয়নে নহয়, খুব কমকৈ খাওঁ। ল'ৰাই বোলো বহুদিন আমি গাহৰি মাংস খোৱা নাই, আজি খাওঁ বুলি কোৱাত দেউতাকে লৈ আনিলে আৰু গাহৰি মাংসখিনি ধুনীয়াকৈ মই কেৰাহীতে বইল হ'বলৈ দিলোঁ। চৌকাটোত জুই ধৰি চৌকাত বনোৱা ব্যঞ্জনখনৰ কথাটো আপোনালোক ক'বই নালাগে, কিমান সোৱাদযুক্ত হয়। সেই বুলি গাহৰি মাংসখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ। বইল কৰোঁতে কিছু তেল গুচিয়ে যায়, গতিকে তেল নিদিয়াকৈও বইল কৰি খাব পাৰি। গাহৰি মাংস বিৰাটেই সোৱাদযুক্ত হয়। বেলেগৰ দেখিছোঁ বা বেলেগে বনোৱাও খাইছোঁ, কিন্তু মই ভাবিলোঁ আজি অকণমান বেলেগ ধৰণে বনাওঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। মই বাৰু কেনেকৈ গাহৰি মাংসখিনি বনাওঁ, সকলোৰে নিজা নিজা পদ্ধতি থাকে বাৰু বনোৱা, গতিকে মই বনোৱা পদ্ধতিয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। গতিকে এয়া গাহৰি মাংসখিনি ধুনীয়াকৈ পানীখিনি যোৱাৰ পিছত কেৰাহী গৰম হ'ল। গৰম হোৱাৰ পিছতে তাত মিঠাতেল দিছোঁ, অকণমান বেছি দিয়া নাই। গাহৰি তেল যিহেতু আছে, এনেকৈ ভাজি থাকোঁতে তেল ওলাবই। গতিকে পিঁয়াজ 3টা কাটি ধুনীয়াকৈ মিহিকৈ দি দিলোঁ। শুকান জলকীয়া, লং, ইলাচি, ডালচেনিও দি দিছোঁ। দি কিছু সময় ভাজি লৈছোঁ। লৈ তাত আলু 2টা কাটি দি দিছোঁ আৰু বিলাহী 1টা কাটি দিছোঁ। বিলাহীটো কোমলি যোৱালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইফালে মই দেখিছে এই যে পেষ্ট বনাইছোঁ, এইটো হৈছে তিল, জিৰা গুটি আৰু আদা, নহৰু, জলকীয়া, শুকান জলকীয়া, তাৰপিছত লং, ইলাচি, ডালচেনি, শুকান গৰম মছলা ইয়াতো দি দিছোঁ। দি কিছু সময় তিয়াই ৰাখিছোঁ তিলখিনি আৰু জিৰা গুটিখিনি পিছাত তেতিয়া মিহি হয়। গতিকে তিয়াই ৰাখি ধুনীয়াকৈ ধুই পেষ্ট এটা বনাই ইয়াত দি দিছোঁ। দি ইয়াত শুকান গুড়ি মছলাও দি দিছোঁ। আপোনালোকৰ ঘৰত যি থাকে বাৰু, যিটো দি ভাল পায়, জিৰা গুড়ি, ধনিয়া গুড়ি, মিট মছলা, লাল মিৰ্চ সকলোখিনি দি কিছু সময় ভাজি প্ৰায় মোৰ 60% ইয়াত সিজিয়ে গৈছে। অকণমান পানী দি দিছোঁ। পানী মই বেছিকৈ দিয়া নাই, থুপথুপীয়া কৰিম। এইখিনি সময়তে ধুনীয়াকৈ জুইকুৰা উঠাই দিছোঁ। দি এয়া দেখিছে ধুনীয়াকৈ উতলি আছে। বাকী 40% মোৰ ধুনীয়াকৈ সিজি গৈছে। আজি গাহৰি মাংসখন মই তিলেৰে বনালোঁ, কাৰণ মই ব্ৰইলাৰ মাংস তিলেৰে বনাই খাই পাইছোঁ, কিন্তু গাহৰি খাই পোৱা নাছিলোঁ। আজি প্ৰথম বনাইছোঁ। ইমানেই সোৱাদযুক্ত হৈছিলে আৰু ক'বৰ উপায় নাই। ইমান ধুনীয়া হৈছিলে। আপোনালোকে এদিন খাই চাব, বিৰাট ক্ৰিমি, একেবাৰে আমুৱাই দিছিলে খাবলৈ। ল'ৰাই বোলে এনেকৈ সদায় খাব নোৱাৰি দেই, এদিন খাব পাৰি আৰু। বহুত সোৱাদ হৈছিলে খাবলৈ। এইফালে দেখিছে ঢেকীয়া শাক ভাজি লৈছোঁ, লগতে এটা ভোট জলকীয়া লৈছোঁ। ভোট জলকীয়া অকণমান নহ'লেতো খাই ভালেই নালাগে, গতিকে অকণমান খাম, বেছি নাখাওঁ। গতিকে এই থলুৱা ব্যঞ্জনৰ থালিখন কেনেকুৱা লাগিছে জনাব নাপাহৰিব।